জলবন্দীত কটোহাৰ ৩খনকৈ গাঁও, মথাউৰিত আশ্ৰয় ১৫০টাকৈ পৰিয়াল। বানাক্ৰান্ত খাদ্য সামগ্ৰী বিতৰণ বৰবৰুৱা প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ। প্ৰলয়ংকাৰী বানত বিগত এপষেক ধৰি জলবন্দী হৈ আছে কটোহাৰ ৩খন গাঁও। বুঢ়ীদিহিঙৰ বাঢ়নী পানীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে নৈ পৰীয়াই। এবুকু পৰ্যন্ত বাসগৃহ বুৰ যোৱাত মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে ১৫০টাকৈ পৰিয়াল। ডিব্ৰুগড়ৰ কটোহাস্থিত ভগামুৰ তিনিআলি, কোঁৱৰগাঁও আৰু ব্লক গাঁৱৰ ১৫০টাকৈ পৰিয়াল বানৰ কবলত পৰি দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্তই সাহায্য সামগ্ৰী নোপোৱাত খাদ্যৰ অভাৱে দেখা দিছে। এক অনাকাংক্ষিত পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে নৈ পৰীয়াই। ইফালে বুঢ়ীদিহিঙৰ প্ৰলয়ংকাৰী বানে উটুৱাই নিলে ব্লক গাঁও সংযোগী মথাউৰিটো, যাৰ বাবে এইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ আহ-যাহ কৰিব নোৱাৰাত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। আনহাতে বানৰ ফলত অঞ্চলটোত বিদ্যুৎ সংযোগো কৰ্তন কৰিছে বিভাগে। ইফালে প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰিছে অঞ্চলটোৰ কৃষিভূমি। সিঁচি থোৱা কঠীয়াডৰা বুৰ গ'ল বাঢ়নী পানীত। অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে নৈপৰীয়া কৃষকসকলৰ মাজত লাগিছে হাহাকাৰ পৰিস্থিতি। ইফালে বানাক্ৰান্ত অঞ্চলটোত মঙলবাৰে বৰবৰুৱা প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ দল উপস্থিত খাদ্য সামগ্ৰী প্ৰদান কৰে। তদুপৰি দলটোৱে বুজ ল'লে অঞ্চলটোৰ বান পৰিস্থিতি। এই কাৰ্যসূচীত বৰবৰুৱা প্ৰেছ ক্লাবৰ সভাপতি মনোৰঞ্জন হাজৰিকা, সম্পাদক মহানন্দ দত্ত, লায়ন্স ক্লাবৰ সভাপতি ৰক্তিম গগৈ, সম্পাদক অতীশ চন্দ্ৰ বাগচি, চিকিৎসক ডক্টৰ শামিউৰ ৰহমান, ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি অশোক ওৰাং, বিশিষ্ট সমাজসেৱক বিজিত সন্দিকৈ, বদন নায়ক, শান্তু মাহালি উপস্থিত থাকে। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম। সহযোগত আমি ভগামুৰ এই অঞ্চলত আহি বান সাহায্য শিবিৰত আহি উপস্থিত হ'লোঁ আৰু ইয়াত আহি আমি যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকৰ সাহায্যৰ অৰ্থে আমি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিলোঁ। আৰু ইয়াত আহি এটা কথা বুজি পালোঁ যে বুঢ়ীদিহিঙৰ গৰাখহনীয়া তেওঁলোকৰ কিছু ঘৰ দুৱাৰ ইতিমধ্যে খেতিপথাৰ প্লাবিত কৰিছে আৰু এই ক্ষেত্ৰত আমি লায়ন্স ক্লাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। অনাগত দিনতো আমি বিশেষভাৱে আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ ইয়াত অনুষ্ঠিত কৰিম, যিহেতু পানী শুকোৱাৰ পিছত হয়তো ৰাইজৰ নিশ্চয় স্বাস্থ্য পৰীক্ষা প্ৰয়োজন হ'ব। সেই সুবিধা আগত ৰাখিয়ে বা সেই কথা আগত ৰাখি আমি অনাগত দিনত লায়ন্স ক্লাবৰ তৰফৰ পৰা আমি সকলো সহায় সহযোগিতা আগবঢ়াম। তিনিআলি, ভঙামুৰ ব্লক আদি কৰি ৩খন গাঁও ইয়াতে প্লাবিত হৈছে। যথেষ্ট ক্ষতিসাধন হৈছে ৰাইজৰ। খেতি পথাৰ নষ্ট হৈছে, ভৰা ধান আদি কৰি পশুধন, শাক পাচলি আদি কৰি বহুতো ক্ষতি হৈছে। ইয়াতে মানুহৰ ঘৰ ভেটি মানে বুঢ়ী একেবাৰে তছনছ হৈ গৈছে। গতিকে এইখিনি আমি দুখৰ সময়ত দুখৰ সমভাগী হ'বলৈ আহিছোঁ। মই ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ ফালৰ পৰা লায়ন্স ক্লাব আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ লগত যুটীয়াভাৱে যি কাৰ্যসূচীটো অনুষ্ঠিত কৰিছিলে, ইয়াতে আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰাও ময়ো অলপ ইয়াতে সমভাগী হৈ সহযোগ কৰি আজি আমি ইয়াতে চাউল হওক, দাইল হওক, আলু, পিঁয়াজ, কইল হওক, মমবাতি, বিস্কুটেই হওক আদি কৰি আমি যিখিনি পাইছোঁ আৰু আমি সামান্য পৰিমাণে কিঞ্চিত পৰিমাণে দুখৰ সমভাগী হ'বৰ কাৰণে আমি আহিছোঁ আৰু সহায় কৰিছোঁ। এই মোক ক'বলগীয়া বিশেষ নাই, দুখৰ সময়ত এইখিনিয়ে কৈছোঁ আপোনালোকক। আমি বৰবৰুৱা প্ৰেছ ক্লাবৰ হৈ আৰু আমাৰ লগত আহিছিল ডিব্ৰুগড় লায়ন্স ক্লাবৰ এটি দল। আমি আহি আজি ভঙামুৰৰ যি বানপীড়িত ৰাইজ তেওঁলোকৰ শিবিৰত আৰু তেওঁলোকৰ গাঁও আৰু তেওঁলোকৰ ঘৰবোৰ আমি পৰিদৰ্শন কৰিলোঁ। আমি দেখা পালোঁ যে তেওঁলোক এক চূড়ান্ত দুৰ্যোগৰ মাজত বসবাস কৰি আছে এইকেইদিন আৰু এই বানপানীয়ে তেওঁলোকক সাংঘাতিকভাৱে জোৰোলা কৰি পেলাইছে। এতিয়া জানিব পাৰিছোঁ তেওঁলোকৰ পশুধন যথেষ্টখিনি পশুধনৰ মৃত্যু হৈছে আৰু প্ৰায় ইয়াত ১৫০মান ঘৰ তেওঁলোকে গৃহহীন হৈছে আৰু শস্য পথাৰ, ভঁৰালৰ ধান পৰ্যন্ত উটি গৈছে। তেওঁলোকক এই সময়ত যথেষ্ট সহায়ৰ প্ৰয়োজন। চৰকাৰে বা প্ৰশাসনে যি দিছে সেয়া যথেষ্ট হৈছে বুলি মই এতিয়াও ক'ব নোৱাৰোঁ, কাৰণ এতিয়া আমি জানিব পাৰিছোঁ যে এতিয়াও তেওঁলোকক তিৰপালৰ যথেষ্ট প্ৰয়োজন হৈছে। নাইকৈ ৫০খন তিৰপালৰ ইয়াত প্ৰয়োজন হৈছে। তেওঁলোকে গৰুবিলাকক ৰাখিবলৈ যথেষ্ট অসুবিধা হৈছে। কিছুমানে নিজৰ ঘৰৰ বাৰান্দাত গৰুবিলাক ৰাখিছে, যাৰ কাৰণে ভৱিষ্যতৰ সময়ত ইয়াত মহামাৰী হোৱাৰো সম্ভাৱনা আছে। সেইকাৰণে মই আশা ৰাখিছোঁ যে আমি বৰবৰুৱা প্ৰেছ ক্লাবৰ হৈ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেওঁলোকে শীঘ্ৰে এই অঞ্চললৈ বান সাহায্যৰ লগতে তিৰপাল
ত্ৰিপাল অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰক, এয়াই মোৰ সকলো অনুৰোধ থাকিল। কাষত আছো ছাৰ, পানী আজি 11-12 দিন পানীতে আছো আৰু ঘৰ ডুবি একাঠো এককাল পানী ঘৰৰ ভিতৰত আৰু ভঁৰালো লোকচান হ'ল, ধানো গ'ল, চমৰা ভাত ধৰক। এতিয়া আলিতে শিৰ বাজি ল'ৰাটাৰ সৈতে বোৱাৰীৰ সৈতে আছো আৰু বহুত দুখ পাইছে নাই পোৱা। চৰকাৰে চাউল পাত দিছে আৰু চোন এনেকে একো নাই পোৱা চৰকাৰৰ ফালৰ পৰা। প্ৰতি বছৰে হৈ থাকে প্ৰতি বছৰ আৰু বুলি নাই হোৱা, 8 বছৰ হৈছিলে পানী, ইমান পানী নাই হোৱা। সোমাই 3 দিন থাকে আৰু গুচি যায়। এতিয়াতো আজি 12 দিন আলিতে থকা ল'ৰা ছোৱালী হাল লৈ পেলাই থকা অলপ কথা নেকি, বহুত কষ্টত আছে। যিহেতু আপোনালোকৰ স্থানীয় সভানেত্ৰী বাইদেউ আছে, প্ৰাক্তন সভানেত্ৰী আছে, আহিছিলে কালি বাৰু কিবা সাহায্য দিয়া কথা কিবা কৈছে? গম পোৱা নাই খালি আমাৰ যে মানে পেটৰ ভাত মুঠিও নাইকিয়া হ'ল, সেইটো দুখ লাগিছে মানে। আমাৰ 3-4টামান 5টামান মানে হেৰি মৰণা আছিলে, সেই মৰণাখিনি আমি উলিয়াবই নোৱাৰিলো, মানে অকল এটা মৰণা উলিয়াই মাৰিব পাৰিলো। এতিয়া আৰু ঘৰ দুৱাৰো মানে অৱস্থা একেবাৰে বেয়া, কাপোৰ কানিও মানে গোটেই তিতি মেলি এদায়। মুঠতে আমাৰ একোৱে নাই, ভঁৰালৰ ধানৰ পৰা ধৰি কাপোৰ কানিৰ পৰা মানে থাকিবলৈ একো, ঘৰৰ ভিতৰলৈ গ'লে মানে আমি একোৱে নাপাওঁ মানে। এতিয়া এই আলিৰ ওপৰতে আছো, 2টা কেঁচু মানে, এটা 3 বছৰীয়া ল'ৰা আৰু 8 বছৰীয়া এজনী ছোৱালী লৈ পেলাই এই আলিৰ ওপৰতে আমি এতিয়া আছো। বিভাগীয় কৰ্তৃপক্ষ বা স্থানীয় বিধায়ক মহোদয় আমি এটাই অনুৰোধ কৰোঁ, যাতে আমাক মানে নিৰাপদ এটুকুৰা ঠাই দিয়ে আৰু আমাক মানে ঘৰ দুৱাৰ বনাই কিবা এটা মানে আমাক ব্যৱস্থা কৰি দিয়ে, যেন ল'ৰা ছোৱালীহালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমাক মানে কিবা এটা উপায় কৰিবলৈ আপোনালোকৰ মানে চেনেলৰ যোগেদি আহ্বান জনাইছো। মানে আপোনালোকে বৃহত্তৰ প্ৰেছ ক্লাব বৰুৱা হওক বা ডিব্ৰুগড়ে হওক, মানে গোটেই প্ৰেছ ক্লাবে আহি আপোনালোকে আমাৰ এই ভগামুৰ ভিতৰুৱা অঞ্চলত যি বানবিধ্বস্ত অঞ্চল, ইয়াত যে আহি আপোনালোকে দুখ সুখৰ সমভাগী হ'ব ল'লে, বা আপোনালোকে আমাৰ এই অৱস্থাৰ মানে বুজখিনি যিখিনি অৱস্থাৰ, এই অৱস্থাখিনি চৰকাৰক জনাবৰ কাৰণে আপোনালোকে যিখিনি ব্যৱস্থা কৰিলে, গতিকে তাৰ বাবে আপোনালোকক জয়তে মই ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়তে মই এই অঞ্চলৰ এজন শিক্ষক হয়, মোৰ ইয়াতে স্কুলত আজি 3-4 দিনমানৰ আগৰ পৰা 3 দিন হৈছে আৰু 3 দিন হৈছে আমাৰ কেম্প ভাগিছে, পানী অলপ শুকোৱাৰ কাৰণে। মানুহ প্ৰায় 3খন গাঁৱৰ মানে সম্পূৰ্ণ জলমগ্ন হৈছিলে। তাৰ ফলত মানে বহুতখিনি আমাৰ ইয়াত ক্ষয়ক্ষতি হ'ল। এই ক্ষয়ক্ষতিখিনি অৱশ্যে চৰকাৰৰ ফালৰ পৰা মানে বিভাগীয় মানে যি জিলা প্ৰশাসনে হওক বা আমাৰ বিভিন্ন ধৰণৰ NGO বিলাকে আহি আমাৰ ইয়াত যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছে মানুহখিনি যিখিনি বানবিধ্বস্ত হৈ আছিলে। বৰ্তমান তেখেতসকল শিবিৰৰ পৰা ঘৰলৈ গৈছে যদিও সম্পূৰ্ণ বিপদমুক্ত নহয়। অহা কালিলৈ আমাৰ ইয়াতে এটা জিলা প্ৰশাসনৰ ফালৰ পৰা এটা স্বাস্থ্য শিবিৰ দিছে। এই স্বাস্থ্য শিবিৰত মানে যথেষ্টখিনি মানুহ ইয়াতে মানে যিখন গাঁৱৰ জলমগ্ন হৈছে সকলো মানুহকে আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে স্বাস্থ্যবিলাক মানে নিজৰ পৰীক্ষা কৰিব পাৰিব। গতিকে আপোনালোকে আহি যে আমাৰ ইয়াতে এইখিনি খবৰ ৰাখিছেহি, বা আজি এতিয়া আপোনালোকৰ লগত ধৰক আমি বিশেষকৈ আমাৰ লায়ন্স ক্লাব, ডিব্ৰুগড় লায়ন্স ক্লাবেই হওক বা বৰুৱা প্ৰেছ ক্লাবৰ ফালৰ পৰা আপোনালোকে আহি আমাৰ ইয়াত যে মানে এই দুখীয়া যিখিনি মানুহ বানবিধ্বস্ত মানুহখিনিক যে খবৰ ল'লেহি, আৰু কিছু পৰিমাণে আপোনালোকে দুখ সুখৰ সমভাগী হৈ কিঞ্চিত হ'লেও কিবা এটা তেখেতসকলৰ অকণমান মুখত অন্ন দিবলৈ আহিলে, তাৰ বাবে আপোনালোকক আমাৰ এই অঞ্চলৰ মই এজন শিক্ষক হিচাপে মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্থানীয় জনপ্ৰতিনিধিসকলে অৱশ্যে মই চৰকাৰী মানুহ, মই এই ক্ষেত্ৰত বৰ বিশেষ হেৰিয়ত নকওঁ, কিন্তু জনপ্ৰতিনিধিসকলে সকলোৱে আহিছে, আহি খবৰ লৈছে। আমাৰ গাঁওবুঢ়াই হওক, যে মানে আমাৰ মণ্ডলেই হওক বা বিভিন্ন ধৰণৰ মোৰ স্কুলত যিকেইটা মই কেম্প বিধায়কো আহিছে, যিহেতু মোৰ স্কুলত কেম্প হৈছিলে, কেম্পৰ কেইদিন মই সদায় লাগি আছোঁ। তেখেতসকলে আহিছে, কিন্তু মানে যিমান পাৰে চৰকাৰৰ নীতি নিৰ্দেশনা মতে তেওঁলোকে খোৱা বস্তুবিলাক দিছে আৰু। কিন্তু বিশেষকৈ আমাৰ NGO বিলাকৰ কিন্তু অৰিহণা কমটি নহয় এই ক্ষেত্ৰত। NGO যথেষ্টখিনি অভিযোগ আছে যে চাপৰ 15 বেগৰ জেগাত 12 বেগ দিয়া হৈছে বুলি গাঁওবোৰে। এইবিলাক মানে আপোনালোকে কি ক'ব, মানে অভিযোগ থাকেই মানুহৰ, মানে মানুহৰ অভিযোগ, অভাৱ অভিযোগৰ কোনো সীমা নাই। কিন্তু কথা হ'ল কি, মই জনাত মানে বিশেষ মানে এইখিনি অসুবিধা হোৱা নাই বুলি ভাবিছোঁ। আৰু আজি ইয়াতে যিখিনি মানুহ মানে আজি ইয়াতে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল, সেই তেওঁলোকো বিশেষ সন্তুষ্ট বুলি মই মানে ভাবিছোঁ।